হেল্ল' ছাৰ বাইদেউসকল, আপোনালোকৰ কাৰণে মই প্ৰিভিয়াছ ইয়েৰত অহা অসমীয়াৰ কুৱেশ্যন লৈ আহিছোঁ। আপোনালোকে কুৱেশ্যনকেইটা ভালকৈ চাই যাব। মই কুৱেশ্যনবিলাকৰ এনচাৰ ছল্ভ কৰিছোঁ, আপোনালোকে জাষ্ট চাই যাব। তো মই এটা এটাকৈ দেখাই আছোঁ, আপোনালোকে চাই থাকক। তো মই জাষ্ট পেডাগজিখিনি দেখাম। আপোনালোকে যদি পদ্য আৰু গদ্যখিনি চাব বিচাৰে তেনেহ'লে চাব পাৰে, ভিডিঅ'টো প'ষ্ট কৰি চাব পাৰে। মই সকলোকেইটা আনচাৰ কৰি দিছোঁ, চাওক। তো আহি গৈছে, ইয়াৰ পৰা মই দেখাই দি আছোঁ, চাওক। ইয়াতে 107 নম্বৰ কুৱেশ্যনত কৈছে যে সামাজিক আদান প্ৰদানৰ ধাৰণাটো নিম্নোক্ত কোনজনৰ সৈতে সম্পৰ্কিত। তো ইয়াৰ শুদ্ধ উত্তৰ হ'ব বাইগচ্ছি। আপোনালোকে মনত ৰাখিব যে সামাজিক আদান প্ৰদানৰ লগত জড়িত বাইগচ্ছিয়ে কৈছে। তাৰপিছত 2 নম্বৰ কুৱেশ্যন চাওক, মানে 108 নম্বৰ কুৱেশ্যন। ইয়াতে তলত উল্লেখ কৰা কোনটোৱে শিশু এটাৰ ভাষা আহৰণ কৰাত সহায় কৰে। তো ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন 4, আন শিশুৰ সৈতে শিশুটোক খেলিবলৈ দিয়া। তাৰপিছত কুৱেশ্যনটো চাওক, কেনেধৰণৰ পৰিৱেশত শিশুৱে স্বাভাৱিকতে ভাষা আহৰণ কৰে। তো ইয়াৰ শুদ্ধ উত্তৰ হ'ব আশপাশৰ নিকট পৰিৱেশৰ এটাতকৈ অধিক পৰিৱেশৰ সৈতে শিশুটোক পৰিচয় কৰালে। তাৰপিছত নেক্সট কুৱেশ্যনটো চাওঁ, পাঠ এটা পঢ়াৰ ক্ষেত্ৰত তলত দিয়া কোনটো আটাইতকৈ গুৰুত্বপূৰ্ণ। অপশ্যন 3 আছে লিখিত পাঠত অৰ্থ বুজি পোৱা। তাৰপিছত নেক্সট কুৱেশ্যন হৈছে তলত উল্লেখ কৰা কোনটো ভাষা শিক্ষণৰ উদ্দেশ্য নহয়। তো ইয়াৰ শুদ্ধ উত্তৰ হ'ব গুৰুত্বৰ সৈতে কষ্ট কৰি ধাৰণাৰ প্ৰকাশ কৰা। তাৰপিছত নেক্সট কুৱেশ্যন হৈছে নিম্নলিখিত কোনটোৰ সৈতে ধ্বনিতাত্ত্বিক সজাগতা অতি বেছিকৈ সম্পৰ্কিত। তো ধ্বনিতাত্ত্বিক সজাগতা এইটো শুদ্ধ উত্তৰ হ'ব অপশ্যন 3, পঠন ক্ষমতাৰ লগত সম্পৰ্কিত। তাৰপিছত নেক্সট কুৱেশ্যন হৈছে নম চমস্কিয়ে বিশ্বাস কৰে যে শিশুৱে ভাষা ধ্যাস কৰাৰ এক জন্মগত ক্ষমতা থাকে। কি এইটো আহৰণ কৰাৰ জন্মগত ক্ষমতা থাকে। তাৰপিছত নেক্সট কুৱেশ্যন কৰি আছে, ইয়াতে চাওক, ভাষা দক্ষতা কেনেদৰে শিকোৱা উচিত। ভাষা দক্ষতা সংগঠিত ধৰণেৰে শিকোৱা উচিত। তাৰপিছত নেক্সট কুৱেশ্যনটো হৈছে এগৰাকী শিক্ষকে শিক্ষাৰুক ছবি আঁকি ৰং কৰিবলৈ উৎসাহিত কৰিছে। এই ক্ষেত্ৰত শিক্ষকগৰাকীয়ে কি কৰিব বিচাৰিছে। তো ইয়াৰ শুদ্ধ উত্তৰ হ'ব শিক্ষাৰুতৰ সূক্ষ্ম মটৰ ক্ষমতা বিকাশ কৰিছে। আপোনালোকে জানে গ্ৰছ মটৰ স্কিল আৰু ফাইন মটৰ স্কিল কোনবিলাক। তো ইয়াৰ বিষয়ে ভিডিঅ' আছে, আপোনালোকে ডিছক্ৰিপশ্যনত লিংক আছে, তাতে ক্লিক কৰি বা প্লে লিষ্টত গৈ ভিডিঅ'খন চাব পাৰে যে সূক্ষ্ম মটৰ ক্ষমতা একচুৱেলি কি হয়। তো মই দেখাই দি আছোঁ, চাওক। নেক্সট কুৱেশ্যন হৈছে তলত উল্লেখ কৰা অনুশীলনবোৰৰ কোনটোৱে মৌখিক ভাষা দক্ষতা বৃদ্ধিত আটাইতকৈ বেছি সহায় কৰে। তো ইয়াৰ শুদ্ধ উত্তৰ হ'ব চৰিত্ৰৰ ৰূপায়ণৰ খেল বা নাটক অংশগ্ৰহণ কৰা। তো ইয়াৰ এনচাৰসমূহ মই অফিচিয়েল এনচাৰ কিৰ মতে মই চিলেক্ট কৰিছোঁ, তো আপোনালোকে চাব পাৰে। নেক্সট কুৱেশ্যন হৈছে তৃতীয় শ্ৰেণীৰ শ্ৰেণীকোঠাত এগৰাকী শিক্ষকে শিক্ষাৰ্থীসকলক পাঠ এটাত থকা সাধু এটা উপযুক্ত ক্ৰম অনুসাৰে সজাবলৈ দিছে। শিক্ষকগৰাকীৰ এই কাৰ্যই শিক্ষাৰ্থীৰ ধ্যাস বৃদ্ধিত সহায় কৰে। তো ইয়াৰ শুদ্ধ উত্তৰ হ'ব পঠন বোধগম্যতা। তাৰপিছত নেক্সট কুৱেশ্যন হৈছে এগৰাকী শিক্ষকে দ্বিতীয় মানৰ শ্ৰেণীকোঠাত বস্তু কিছুমানত লেবেল লগাইছে। শিক্ষকজনৰ এই কাৰ্যই ছাত্ৰ ছাত্ৰীসকলক প্ৰকৃত বস্তুবোৰ আৰু লেবেলত লিখা নামবোৰ সম্পূৰ্ণ কৰাত সহায় কৰিব। এই কাৰ্যটোৱে ছাত্ৰ ছাত্ৰীসকলৰ তলত দিয়া কোনটো সমৃদ্ধ হোৱাত সহায় কৰিব। তো ইয়াত শব্দ সম্ভাৰ ইয়াতে সহায় কৰিব।
তাৰপিছত নেক্সট কুৱেশ্যন হৈছে তলত দিয়া কোনটো শিশু এটাৰ ভাষা দক্ষতাৰ মূল্যায়নৰ ক্ষেত্ৰত কম ফলপ্ৰসূ তো ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন 4 শ্ৰুতলিপি তাৰপিছত নেক্সট কুৱেশ্যন হৈছে শিশুৰ ভাষা দক্ষতা বৃদ্ধিৰ ক্ষেত্ৰত তলত দিয়া বা প্ৰশ্ন কাৰ্যবৰ ভিতৰত কোনটোৱে আটাইতকৈ সহায় কৰিব তো ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন 3 তোমাৰ মাৰ সৈতে তোমাৰ কথোপকথন এটা লিখা হেক কুৱেশ্যন ইমানলৈকে আছিলে তো মই নেক্সট ভিডিঅ'ত দ্বিতীয় পাঠখিনি মই দেখাবলৈ যত্ন কৰিম লেংগুৱেজ 2 যিসকলে অসমীয়া লৈছে সেইটো মই দেখাবলৈ যত্ন কৰিম তো আজি ভিডিঅ' এইখিনি